Jallianwala Bagh massacre regarding site a बहुत important fact আছে তোমালোকৰ MCQ short questions বা reasoning assertion question ৰ কাৰণে বহুত বেছি important হ'ব পাৰে so reel to save কৰি থব পাৰা because দৰকাৰ সময়ত এনেকুৱা ধৰণৰ ইনফৰমেশন বিলাক বিচাৰি পোৱাটো অলপমান টান হয় প্ৰথম important factor হৈছে time যিকোনো এটা historical eventৰ আটাইতকৈ important factor হৈছে time Jallianwala Bagh massacre occurred on 13th April 1919 a particular date to এটা significance আছে কিয় because this particular date was the day of Baisakhi যেনে ধৰণে আমি অসমত বিহু সেলিব্ৰেট কৰো ঠিক তেনেধৰণে পঞ্জাবত মানুহে বৈশাখী সেলিব্ৰেট কৰে আৰু তাকে সেলিব্ৰেট কৰিবৰ কাৰণে মানুহবিলাক একত্ৰিত হৈছিল এই জালিয়ানৱালা বাগ বুলা ঠাইডখৰ সেকেন্ড ইম্পৰ্টেন্ট ফ্যাক্ট হৈছে যে ইয়াত মানুহ কোন ৰেসপন্সিবল আছিল হু ওয়াজ দ্য ব্ৰিটিছ অফিচাৰ ৰেসপন্সিবল ফৰ ইট দ্য ব্ৰিটিছ অফিচাৰ ৰেসপন্সিবল ফৰ ইট ওয়াজ জেনাৰেল ডায়াৰ থাৰ্ড ইম্পৰ্টেন্ট ফ্যাক্ট হৈছে যে আফটাৰমাথ এই ইভেন্টটো হোৱাৰ পাছত কি হ'ল এই ইভেন্টটো হোৱাৰ পাছত এটা হান্টাৰ কমিটি বুলি কমিটি ফৰ্ম কৰা হৈছে টু ইনকুৱায়াৰ এবাউট হোৱাট ওয়াৰ দি সাৰ্কামস্টেন্সেস হোৱাট ওয়াৰ দি কজেস ৰেসপন্সিবল ফৰ দিস পাৰ্টিকুলাৰ মেছাকাৰ আৰু ফৰ্থ ইম্পৰ্টেন্ট ফ্যাক্ট হৈছে যে কবিগুৰু ৰবীন্দ্ৰনাথ টেগৰে নিজৰ নাইটহুড উপাধিটো ৰিনাউন্স কৰিছিলে ইন ৰিলেশন টু বা ইন প্ৰটেষ্ট এগেইনষ্ট দি জালিয়ানৱালা বাগ মেছাকাৰ